পৰম শ্ৰদ্ধাৰ মহাপুৰুষীয়া বৈষ্ণৱ সমাজৰ বৈষ্ণৱ বান্ধৱসকল, আইসকল, আজি এই সত্ৰৰ মোজা মহন্ত, টকানী মহন্ত, এনেকৈ 4-5জনমান মহন্তই লগ লাগি আজি পাচেৰিঘাট সত্ৰৰ আৰম্ভ কৰিছিল। আমি সৰুৰে পৰা আমি দেখি আহিছোঁ। আজি আমি শৰণ সভা 33 বছৰ হ'ল। এই 33 বছৰেদি আমি তাতে নাম কীৰ্তন বিলাহেৰে কৰি গুৰুজনাৰ তিথি পালন কৰি আহিছোঁ। সেয়েহে আমি ইয়াৰ তলৰ চামৰ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক আমি সেৱা ধৰিছোঁ। এই অনুষ্ঠানত যাতে এনেকৈ আটকাও আৰু সুন্দৰ কৰি তেওঁলোকে তোলে, তাৰে আশালৈ আমি এইখিনিতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। আজি মহাপুৰুষ মাধৱ গুৰুজনাৰ 427 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে আমি পাথৰিঘাট সত্ৰৰ প্ৰাংগণত আহি উপস্থিত হৈছোঁ। ইয়াত ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী চলি আছে। দৰং জিলাৰ বিভিন্ন শাখাসমূহৰ পৰা আহি প্ৰত্যেক বছৰে ইয়াত ভকত বৈষ্ণৱসকল আহি উপস্থিত হয় আৰু হৰিনামৰ ধ্বনিৰে পাথৰিঘাট সত্ৰ মুখৰিত হয়। আজো ককাৰ দিনৰ পৰা চলি অহা এই পৰম্পৰা আমি যুৱ প্ৰজন্ম যাতে ধৰি ৰাখিব পাৰোঁ, মহাপুৰুষ মাধৱ গুৰুজনাৰ যাতে সৃষ্টি ৰাখি আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগে আৰু এই আদৰ্শ আমি সদায় জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰোঁ। অৰ্থাৎ আপোনালোকৰ বিয়া পালন কৰিবৰ কাৰণে আজিৰে তিৰুভাৱ তিথি কাৰ্যসূচীসমূহ আমি পালন কৰাৰ ক্ষেত্ৰত আমি দায়বদ্ধতা গ্ৰহণ কৰিছোঁ। সেয়ে